প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গ দেৱৰ অনুৰাগীসকলে কৈছে জুবিন দা আমাৰ কাৰণে জানি নাছিলে তেখেতৰ নেকি আকাশ বতাহ পোৱা কণ্ঠ এই কণ্ঠত মুখৰিত আজিও হৈছে কেনেকৈ পাহৰি বহু যুগৰে নাচোঁ হয় এক ধুমুহাৰ গতিৰে জুবিনে এই যাত্ৰা আৰম্ভ কৰিছিল গোটেই জাতিটোক অসমীয়া জাতিটোক পুনৰ উজ্জীৱিত কৰাৰ কাৰণে জুবিনে এই শেহতীয়াভাৱে যি এটা প্ৰচেষ্টা হাতত লৈছিল আৰু জুবিনৰ এই কৰ্মৰাজিয়ে শেহতীয়াভাৱে যি ধৰণে এটা পূৰ্ণতা প্ৰাপ্তিৰ ফালে গতি কৰিছিল আমাৰ দুৰ্ভাগ্য যে জুবিনক আমি আৰু বেছি দিন নাপালোঁ জুবিন এই অকাল তেখেতৰ এই পিক আপ হোৱা এটা অৱস্থাতে জুবিন আমাৰ মাজৰ পৰা হেৰাই গ'ল ই আমাৰ গোটেই জাতিটোকে এই সমাজখনকে আজি মৰ্মাহত কৰি তুলিছে তথাপিও আমি আশা ৰাখিছোঁ আজি যি জনসমুদ্ৰত আজি জুবিনৰ এই মহাপ্ৰয়াণত যি জনসমুদ্ৰৰ সৃষ্টি হৈছে মানুহৰ ভাল পোৱাৰ যে যি এটা প্ৰকাশ ঘটিছে জুবিনৰ প্ৰতি ভাল পোৱাৰ জুবিনৰ প্ৰতি এক শ্ৰদ্ধা জ্ঞাপন কৰাৰ যি এটা পৰিৱেশ সৃষ্টি হৈছে ইয়াৰ দ্বাৰা আমি এইটো আশা কৰিব পাৰোঁ যে আমাৰ এই মৃতপ্ৰায় আজি আমাৰ অসমীয়া জাতিটোক পুনৰুজ্জীৱিত কৰিব দিয়ে এইখিনিয়ে আমি আশা ৰাখিছোঁ হৈছে কি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ অসমৰ এটা সম্পদ আছিলে আৰু এই সম্পদটো আমি যোৱা 19 তাৰিখ যেতিয়া দুৰ্ঘটনাপতিত হোৱা বুলি খবৰ এটা আহিল তেতিয়াই অসমৰ চাৰিওপিনে ধুমুহাৰ সৃষ্টি হ'ল আৰু সেই ধুমুহা আজি পৰ্যন্ত এই ধুমুহা অসমৰ চাৰিওফালে চলি আছে কোনো অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই জুবিন দা আজি নাই জুবিন দাৰ এই মহাপ্ৰয়াণৰ কাৰণে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তেখেতক সমগ্ৰ মুছলিম উপাদতা এই অঞ্চলবাসী হয় সকলে গম পাইছে অতি দুখজনকভাৱে মৃত্যু হৈছে আৰু তেখেত আছিল আমাৰ কাৰণে এজন আদৰ্শ অসমৰ অভিভাৱক আজি ইমান সংখ্যক লাখ লাখ মানুহ যি তেখেতৰ অন্তিম যাত্ৰাত হৈছে ইয়াত কোনো জাতি ধৰ্ম কোনো নাই আজি প্ৰথমবাৰলৈ ইতিহাসত প্ৰমাণিত হ'ল যে কোনো জাতি ধৰ্ম নিৰ্বিশেষে আজি মানুহ ওলাই আহিছে কোনো জাতি নাই ধৰ্ম নাই জুবিনে নিজে কৈছিল মোৰ কোনো জাতি নাই ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই জুবিন গাৰ্গ আৰু এই বস্তুটো আজি প্ৰতিপন্ন হ'ল আৰু যি একতাৰ বান্ধেৰে জুবিনে আমাক বান্ধি থৈ গৈছিল এই বান্ধটো যাতে আমি সকলো অসমবাসীয়ে আমি ৰাখিব পাৰোঁ সেইখিনি অনুৰাগীসকল প্ৰস্তুত হৈ আছে জুবিনৰ অনুৰাগীসকলে এতিয়া কি কৰিব তেওঁলোকে ভাবি পোৱা নাই আৰু এই মুহূৰ্তত তেওঁলোকে জুবিনক লৈ ব্যস্ত থাকিব আৰু জুবিনক আগন্তুক 1000 বছৰলৈ জীয়াই ৰাখিব আমাৰ বিশ্বাস জুবিনক 1000 বছৰলৈ তেখেতক আমাৰ মানুহে জীয়াই ৰাখিব আৰু প্ৰয়াত জুবিন দা নৱপ্ৰজন্মৰ ইয়াৰ আমঠু আছিল এই সময়ত আপুনি নৱপ্ৰজন্ম তেখেতে জুবিনে কি কৰা নাছিল জুবিনে মানুহে জীৱনত পইচা কমায় জুবিনে মানুহ কমাইছে জীৱনত তেখেতে মানুহ কমাইছে আৰু মানুহে জীৱনত পইচা কমাইছে ডিফাৰেঞ্চ আছে জুবিন আৰু ৰাইজৰ মাজত ডিফাৰেঞ্চ এটাই আছে জুবিন এজনে জুবিনৰ সৃষ্টি জুবিন এজন জুবিন জন্ম হৈছে আৰু যিজন জুবিনে জীৱনত পইচা কমোৱা নাই মানুহ কমাইছে আৰু তাৰ প্ৰমাণ আজি 10 লাখ মানুহেৰে পৃথিৱীৰ ভিতৰত চতুৰ্থতম যিটো আমাৰ শোভাযাত্ৰাৰ ৰেকৰ্ড মাইকেল জেকছনৰ 1 নম্বৰ থাকিল আৰু চতুৰ্থতম ৰেকৰ্ড হৈছে বুলি আমি গম পাইছোঁ গতিকে যিমান টকা থাকিলেও মানুহে এই অৱস্থাটো আহিব নোৱাৰে গতিকে জুবিনে এই বস্তুটো তেখেতে নিজে কামাই থৈ গৈছে তেখেতে অৰ্জন কৰি থৈ গৈছে আৰু তাৰ প্ৰতিফল জুবিনক ৰাইজে দিছে মৰমেৰে দিছে এই গোটেই মুছলিম ৰাইজে সমষ্টিগত ওলাই আহি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এই মুছলিমা গাঁৱত আমি আজি দেখিছোঁ
সকলো মানুহ বিনা দ্বিধাই ওলাই আহি আজি তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জুবিন এটা সত্তা। জুবিন আচলতে এজন মানুহ নহয়। জুবিনক যদি কওঁ, জুবিন আচলতে এটা সত্তা। গতিকে জুবিনক আমি এজন মানুহ বুলি ক'ব নোৱাৰোঁ। জুবিন এটা অসমীয়াৰ কাৰণে এটা সত্তা। আমি ভাবোঁ অসমীয়া শ্ৰেষ্ঠতম অসমীয়া হিচাপে, শতিকাৰ শ্ৰেষ্ঠতম অসমীয়া হিচাপে জুবিনে শ্ৰেষ্ঠতম অসমীয়া। আৰু এই অসমীয়া হৈ পৰৱৰ্তী সময়ত আমি অন্য এজন জুবিনক সৃষ্টি কৰিব পাৰোঁ নে নকৰোঁ, কিমান শতিকা পাৰ হৈ যাব তাৰ ভাষা নাই। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।